Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি ক্লাছটো ইতিমধ্যে গমে পাইছা যে দহমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 4 নম্বৰ ক্লাছ হ'ব আজি। ইতিমধ্যে 3টা ক্লাছ হৈ গৈছে। যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, চাই লবা। আমি 100% এক্সপ্লেইনৰ জৰিয়তে নোটস, এমসিকিউ এভৰিথিং আমি আলোচনা কৰি আছো। যদি তোমালোকৰ কিবা আৰু এক্সট্ৰা লাগে কমেন্টত জনাবা। আৰু যদি চেনেলখনত নতুন আহিছা, এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া বলা আমি ক্লাছখন আৰম্ভ কৰো। সো এতিয়া আমি ইয়াৰ আগৰ ক্লাছত 69 লৈ আমি ডিসকাস কৰিছো। তাতে কিতাপৰ পৰা পেজ লৈ কিনো আমি কুৱেশ্যন আনসাৰ খিনি ডিসকাস কৰিছো, পেজ কিনো এক্সপ্লেইন কৰিছো। ইয়াতে আৰু পেজ আমি এক্সপ্লেইন নকৰো কাৰণ যিখিনি কৰিব লগা আছিল হৈ গল। আৰু প্ৰশ্নাৱলী অনুসৰণ সব কুৱেশ্যন আমি টপিক ওয়াইজ মিক্স কৰিছো, টপিক ওয়াইজ মিলাই দিয়া হৈছে। আৰু ইয়াৰ উপৰি আমি এমসিকিউ ৰেডি কৰিছো। নেক্সট ক্লাছত আমি এমসিকিউৰ বিষয়েও ডিসকাস কৰিম। এতিয়া চোৱা 70 নম্বৰ কুৱেশ্যনটো কি আছিল চোৱা। মামৰ ধৰা কাক কয়? তোমালোকে নিশ্চয় জানা যে লোৰ বস্তু বা ধাতুৰ বস্তুবোৰ যেতিয়া কিছু টাইম তুমি বাহিৰত থৈ দিয়া, ইয়াৰ ওপৰত এটা চামনি ধৰে। ইয়াৰ ওপৰত এটা কি ধৰে? চামনি ধৰে। এই চামনি ধৰাটো কি বুলি কোৱা হয়? মামৰ ধৰা বুলি কোৱা হয়। চোৱা, যিকোনো লোৰ সামগ্ৰী মুকলি বতাহত থৈ দিলে এই ৰংচোৱা মুগা বৰণৰ চামনিটো পৰা দেখা যায়। ৰংচোৱা চামনি পৰে, ৰংচোৱা চামনি পৰে, টুটু কাটি দিবা, চামনি পৰা দেখা যায়। ইয়াক লোৰ মামৰ ধৰা বুলি কোৱা হয়। লোৰ বস্তুত যদি ৰংচোৱা মুগা বৰণৰ চামনি পৰে আৰু সেই চামনিটোক কি বুলি কোৱা হয়? সেই চামনিটোক কোৱা হয় আমাৰ মামৰ ধৰা। চোৱা এতিয়া ক্ষয়িভৱন কাক কয়? যে বস্তু এটা যদি মামৰ ধৰি কিনে ক্ষয় যায় তাক কি বুলি কোৱা হ'ব? ক্ষয়িভৱন। যেনেকে চোৱা, যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটো ক্ষয়িভৱন। চোৱা, যেতিয়া আক্ৰান্ত হয়, দাঁড়ি এটা মাৰিবা, আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? ক্ষয়িভৱন। আকৌ চোৱা যে ক্ষয়িভৱন কাক বোলে? যে যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, মানে ক্ষতি হয়। ক্ষতি হোৱাৰ ফলত ওপৰত কি হয়? চামনি পৰি যায়। সাপোজ তুমি লোৰ তোমাৰ দা এখন বা চাকু এখন তুমি কি কৰিলা? বাহিৰত থৈ দিলা। থোৱাৰ পিছত এদিন বা দুদিন পিছত চাবা তাৰ ওপৰত অলপ কলা কলা বা চামনি এটা পৰিছে আৰু সেই চামনিটোকে কি বুলি কোৱা হয়? মামৰ। আৰু সেই চামনিৰ ফলত যে লোৰ যিখিনি ক্ষয় যাব, সেই ক্ষয় যোৱাখিনি গোটেইখিনি প্ৰক্ৰিয়াটোক কি বুলি কোৱা হ'ব? ক্ষয়িভৱন। আৰু সেইটো ক্ষয় বুলি যোৱা প্ৰক্ৰিয়া বুলি কোৱা হ'ব। চোৱা, যেতিয়া ধাতুত এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াক ক্ষয় ঘটা বুলি কোৱা হয়। আক্ৰান্ত হলে কি বুলি কোৱা হয়? ক্ষয় ঘটা। আৰু প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ক্ষয়িভৱন। 72 নম্বৰ চোৱা, ক্ষয়িভৱনৰ দুটা উদাহৰণ দিয়া। চোৱা, দুটা উদাহৰণ হ'ল চিলভাৰৰ ওপৰত পৰা কলা চামনি। চিলভাৰৰ ওপৰত কলা চামনি পৰে নহয়, এইটো কোৱা হয় ক্ষয়িভৱন। আৰু কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি, যিবিলাক কপাৰৰ পাত্ৰ আছে বা কপাৰৰ বস্তু আছে, সেই বস্তুবোৰত কি পৰে? সেউজীয়া চামনি পৰে। তাৰপিছত চোৱা, লুড আইৰণ মামৰ দ্বাৰা বা জং দ্বাৰা ৰোধ কৰিবলৈ 4টা উপায় লিখা। চোৱা, 4টা উপায় লিখিব দিছে। তোমাৰ ইচ্ছা মতে তুমি কুৱেশ্যন যেনেকে আহে 2টা উপায়ৰ কথা ক'ব পাৰে, 3টা উপায়ৰ কথা ক'ব পাৰে, 4টা উপায়ৰ কথা ক'ব পাৰে বা বৰ্ণনা কৰিব পাৰে। চোৱা, যেতিয়া বাস্তৱ ক্ষেত্ৰত আলোচনা কৰা বস্তুটো যে তুমি লোৰ বস্তু এটা কি কৰিবা? প্লাষ্টিকৰ আৱৰণ যদি দিয়া, প্লাষ্টিকৰ ভিতৰত যদি সোমাই থোৱা, তেতিয়া কি হ'ব? ই সহজে জাম মানে ৰংটো বেয়া নহয় বা সিহঁতে ক্ষয়িভৱন সহজে নহয়, মামৰে সহজে নধৰে। সেকেন্ড হ'ল যদি তুমি ৰং কৰি দিয়া বা জিংকৰ প্ৰলেপ দিয়া, এনেকে যদি কামখিনি কৰা আৰু যিবোৰ লোৰ বস্তু আছে এইবিলাকত যদি গ্ৰীজ দিয়া, গ্ৰীজ দিলে মামৰে নধৰে। গতিকে এইবোৰ কাম কৰিলে আমি ক্ষয়িভৱনৰ পৰা কি কৰিব পাৰি? ৰোধ কৰিব পাৰি। পিকচাৰটো কিতাপত আছেই তোমালোকৰ। চোৱা এতিয়া 73 নম্বৰৰ এনসাৰটো চোৱা। ক্ষয়িভৱন ৰোধ কৰাৰ আমাৰ 4টা উপায় আলোচনা কৰিম আমি ইয়াত। চোৱা, 1 নম্বৰ হ'ল লোৰ সামগ্ৰীৰ ওপৰত ৰং বা গ্ৰীজ সানিব লাগে। য'ত গ্ৰীজ সানাৰ প্ৰয়োজন গ্ৰীজ সানিবা আৰু য'ত ৰং কৰাৰ প্ৰয়োজন ৰং কৰিবা, তেতিয়াহ'লে তোমাৰ লোৰ বস্তুটো ভালে থাকিব। তাৰপিছত লোৰ ওপৰত জিং বা দস্তাৰ এটা পাতল আৱৰণ দিয়া, যাক দস্তা লেপন পদ্ধতি বুলি কোৱা হয়। তোমালোকে ক্লাছ 9ত পাইছা চাগে, আৰু নাপালেও ক্লাছ 10ৰ 3 নম্বৰ লেচনত তোমালোকে পাবা। তাৰপিছত লোৰ ওপৰত ক্ৰমিয়ামৰ প্ৰলেপ দিয়া হয়। ক্ৰমিয়ামৰ সচৰাচৰ দিয়া নহয়, কিন্তু এইটো ক্ৰমিয়ামৰ প্ৰলেপ
দিয়া হয় আৰু এইটো এক্সপেন্সিভ হয় গতিকে যধে মধে দিয়া নহয় কিন্তু কালাৰ কৰাটো বা জিংকৰ প্ৰলেপ দিয়াটো সচৰাচৰ কৰা হয় লুৰ সৈতে আন ধাতু মিলাই সংকৰ ধাতু বনোৱা আমি যেতিয়া কিছুমান বস্তু বনাও সংকৰ ধাতু বনাও ট্ৰান্সটেন্ট বনাও বহুত কিবা কিবি বনাও আমি এই যেতিয়া সেইবোৰ বনাও তেতিয়া ধাতুটো কি থাকে ভালে থাকে কাৰণ তেতিয়া অক্সিজেনে বিক্ৰিয়া কৰিব নোৱাৰে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় মানে কিয় ৰঙৰ প্ৰলেপ দিয়া হয় চোৱা লুৰ বস্তুত কিয় ৰঙৰ প্ৰলেপ দিয়া হয় তোমালোকে নিশ্চয় জানা যে লুৰ বস্তুবিলাক কি হয় এচিড বা বায়ুত থকা জলীয় বাষ্পৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় হয় এই ক্ষয়ৰ পৰা ৰোধ কৰিবলৈ আমি কি কৰো তাতে ৰঙৰ প্ৰলেপ দিও চোৱা লুৰ সামগ্ৰীৰ ওপৰত ৰং বা গ্ৰীজ সানি দিলে লুৰ পৃষ্ঠভাগ বায়ু আৰু আৰ্দ্ৰতা অৰ্থাৎ অক্সিজেন আৰু পানীৰ সংস্পৰ্শলৈ আহিব নোৱাৰে যেতিয়া তুমি ৰং সানিবা এটা এটা লুৰ ৰড আছে তুমি তাতে ৰং সানি দিছা তেতিয়া ই কি কৰিব অক্সিজেনৰ লগত স্পৰ্শ লুহে কৰিব নোৱাৰিব আৰু যেতিয়া ইয়াৰ ফলত মামৰ দ্বাৰা প্ৰক্ৰিয়াটো বন্ধ হয় সেয়ে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় লুৰ বস্তুত কিয় ৰঙৰ প্ৰলেপ দিয়া হয় যে তুমি অলপ বহলাই লিখিব পাৰা লুৰ সামগ্ৰী কি হয় বায়ুত থকা জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ষয় ঘটে বা এচিডৰ লগত বিক্ৰিয়া কৰি ক্ষয় ঘটে গতিকে যেতিয়া ৰং বা গ্ৰীজৰ প্ৰলেপ দিয়া হয় তেতিয়া লুৰ পৃষ্ঠভাগত বায়ুৰ আৰু আৰ্দ্ৰতা বা অক্সিজেন আৰু পানীৰ সংস্পৰ্শলৈ আহিব নোৱাৰে লুৰ পৃষ্ঠটো কি হ'ব নোৱাৰে লুৰ পৃষ্ঠভাগ বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিব নোৱাৰে আৰু তেতিয়া কি হয় মামৰ দ্বাৰা কমি যায় অক্সিজেনৰ লগত বিক্ৰিয়া হ'বই নোৱাৰে গতিকে মামৰ দ্বাৰা কমি যায় সেইকাৰণে আমি ৰঙৰ প্ৰলেপ দিও ক্ষয়ভংগ ৰোধ কৰিবলৈ আমি কি কৰো ৰঙৰ প্ৰলেপ দিও তুমি অলপ বহলাই লিখিব পাৰা তোমাৰ এনসাৰৰ ওপৰত নিৰ্ভৰ কৰিব তুমি এনেকৈ লিখিব পাৰা যে যেহেতু লুৰ বস্তুবোৰ বায়ুত থকা জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ষয়ভংগ ঘটে আৰু ইয়াৰ পৰা হাত সাৰিবলৈ বা ইয়াক ৰোধ কৰিবলৈ লুৰ বস্তুৰ ৰং বা গ্ৰীজ সানি দিয়া হয় যাতে লুৰ পৃষ্ঠভাগ বায়ু বা অক্সিজেনৰ সংস্পৰ্শলৈ নাহে আৰু ইয়াৰ ফলত ক্ষয়ভংগ ৰোধ হয় দুৰ্গন্ধিতা কাক বোলে তোমালোকে জানাই যে গৰম দিন যেটো চলি আছে যে আমাৰ যেটো গৰম দিন আহিছে গৰম দিনত কি হয় যে বস্তু এটা অলপ সময় সাপোজ ৰাতিপুৱা তুমি খাই আহিলা গধুলা গৈ চাবা যে যেতিয়া স্কুলৰ পৰা যাবা যোৱাৰ পিছত ছুটিৰ পিছত তুমি ঘৰত যাবা সেই বস্তুটো খাব নোৱাৰা তাৰ বস্তুটোৰ ওপৰত পানী জমা হৈ গৈছে নহলে বেয়া এটা গোন্ধ ওলাইছে মানে জাৰিত হৈছে অক্সিজেন গ্ৰহণ কৰিছে কিন্তু এটা কথা চাবা যে দোকানত যে চিপছ বিলাক থাকে নহয় সেইবিলাক চিপছ বা পেকেজিং বস্তু বিলাক ন বহুত দিন থাকে মানে এটা এক্সপায়াৰি ডেট থাকে সেই মতে থাকে কিন্তু ভালে দিন থাকে ভালে দিন থকাৰ কাৰণে সেই চিপছ বিলাক বা তেনেকুৱা মছলা জাতীয় বস্তু বিলাক বেছি দিন থকাৰ কাৰণে ইয়াত নাইট্ৰজেন দিয়া হয় নাইট্ৰজেন গেছত বৰুৱা হয় চাবা পেকেটটো ফুলি থাকে ন গেছ থাকে ভিতৰত আৰু এই কাৰণে নাইট্ৰজেন দিয়া হয় যাতে এইটো কি হয় সোনকালে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম সো এতিয়া তেল বা চৰ্বিযুক্ত খাদ্য বস্তু অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জাৰিত হৈ দুৰ্গন্ধ আৰু বেয়া স্বাদ উৎপন্ন কৰা প্ৰক্ৰিয়াটোক দুৰ্গন্ধিতা বোলে চোৱা যে দুৰ্গন্ধিতা কাক বোলে ৰেঞ্চিডিটি যেটো আমি কওঁ যে খাদ্য বস্তুবোৰ যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জাৰিত হৈ যায় আৰু বেয়া এটা গোন্ধ ওলায় তাক কি বুলি কোৱা হয় ৰেঞ্চিডিটি বুলি কোৱা হয় বা দুৰ্গন্ধিতা বুলি কোৱা হয় চোৱা দুৰ্গন্ধিতা কিয় ঘটে আমি অলপ আগতে আলোচনা কৰিলো যে দুৰ্গন্ধিতাটো আসলতে কিয় হয় চোৱা দুৰ্গন্ধিতা হোৱাৰ মেইন কাৰণটো হ'ল যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে যে খাদ্য বস্তু যেতিয়া বিশেষকৈ তেল আৰু চৰ্বি থকা যিবিলাক খাদ্য বস্তু আছে সেই খাদ্য বস্তুবোৰ যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে কাৰ লগত বিক্ৰিয়া কৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয় ই জাৰিত হৈ যায় আৰু ই জাৰিত হোৱাৰ কাৰণে কি ওলাই দুৰ্গন্ধিতা ওলাই সো ইয়াতে পিকচাৰ কিছুমান এড কৰিব পাৰিলো হয় কিন্তু যেহেতু তোমালোকে এটো কেতিয়াবা প্ৰিন্ট কৰিও লবা বা তোমালোকে লিখি লবা গতে নোটটো বহুত দীঘল হৈ যাব সেইকাৰণে আমি অনলি লিখাখিনিহে এড কৰিছো যদি তোমালোকে পিকচাৰ সহ এড কৰিব লাগে কবা পিকচাৰটো পৰীক্ষাত নালাগে তোমালোকে বুজিবলৈ হে এতিয়া চোৱা দুৰ্গন্ধিতাৰ ফলত কি পৰিৱৰ্তন হয় চোৱা এক নম্বৰ খাদ্য বস্তুটো বেয়া হৈ যায় দুই নম্বৰ গোন্ধ ওলায় গতিকে আমি খাব নোৱাৰা হৈ যাও চোৱা দুৰ্গন্ধিতাৰ ফলত খাদ্য বস্তুৰ স্বাদ আৰু গোন্ধ বেয়া হৈ যায় টেষ্ট চেঞ্জ হৈ যায় বিশেষকৈ বেছিভাগ কি হয় টেঙা লাগে তাৰপিছত দুৰ্গন্ধিতা কেনেকৈ ৰোধ কৰিব পাৰি বা দুৰ্গন্ধিতা ৰোধ কৰিব পৰা উপায়সমূহ কি প্ৰথম আমি আলোচনা কৰিলো যে কি কৰিব লাগে যে এয়াৰ কণ্ডিশনাৰ বস্তু থব লাগে ফ্ৰিজ বা তেনেকুৱা বস্তু এটা থব লাগে যাতে অক্সিজেন সোমাব নোৱাৰে
2 নম্বৰ হ'ল যে নাইট্ৰজেন 8 কৰিব লাগে, নাইট্ৰজেন গেছ আৰু পেকেট কৰি দিব লাগে যাতে কি হয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে। 3 নম্বৰ প্ৰতিজাৰক পদাৰ্থ, কিছুমান প্ৰতিজাৰক পদাৰ্থ পোৱা যায় যেনেকৈ খাদ্য বস্তু যাতে সোনকালে নষ্ট নহয় তেনে কিছুমান প্ৰতিজাৰক পদাৰ্থ পোৱা যায়, সেই প্ৰতিজাৰক পদাৰ্থবোৰ যোগ কৰিলেও আমাৰ দুৰ্গন্ধিতা কি কৰিব পাৰি ৰোধ কৰিব পাৰি। চোৱা 1 নম্বৰ কি কৈছে বায়ুৰোধী পাত্ৰত খাদ্য সংৰক্ষণ কৰিব লাগে যাতে বায়ু সোমাব নোৱাৰে। খ নম্বৰ খাদ্য বস্তুত প্ৰতিজাৰক পদাৰ্থ যোগ কৰা হয়। গ নম্বৰ খাদ্য বস্তুবোৰ ঠাণ্ডা ঠাইত ৰাখিব লাগে। প্ৰতিজাৰক পদাৰ্থ নাইট্ৰজেন যেনেকৈ নাইট্ৰজেন যোগ কৰা হয় আৰু খাদ্য বস্তুবোৰ ঠাণ্ডা ঠাইত ৰাখিব লাগে। খাদ্য বস্তুত প্ৰতিজাৰক পদাৰ্থ কিয় ব্যৱহাৰ কৰা হয়? খাদ্য বস্তুত যে আমি প্ৰতিজাৰক পদাৰ্থ দিওঁ কিয় দিওঁ চোৱা প্ৰতিজাৰক পদাৰ্থ কিয় দিওঁ যে খাদ্য বস্তুত জাৰণ নঘটি দুৰ্গন্ধ নোলাবলৈ খাদ্য বস্তুত প্ৰতিজাৰক পদাৰ্থ ব্যৱহাৰ কৰা হয় যাতে খাদ্য বস্তু কি হয় দুৰ্গন্ধ নোলায় আৰু জাৰণ নঘটে, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জাৰিত নহয়। সেই কাৰণে আমি কি কৰো খাদ্য বস্তুত সদায় আমি কি কৰো প্ৰতিজাৰক পদাৰ্থ যোগ কৰো যদি কিছুদিন এটো ৰাখিব লাগে। তাৰপিছত চোৱা তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? এই কোৱেশ্চনটো এনেকে ধৰণৰ সুধিব পাৰে যে চিপছৰ পেকেটত নাইট্ৰজেন গেছ কিয় থোৱা হয়? আমি জানো যে চিপছৰ 5 টকা বা 10 টকা চিপছৰ পেকেট ইমান ডাঙৰ দেখা যায়, ফুলি যায়। আমি ভাবো যে বহুত চিপছ আছে তাতে, যেতিয়া আমি এনেকে খুলি দিওঁ তাতে 4-5টাহে 5 টকাৰ চিপছত কেইটা আছে 4-5টাহে চিপছ আছে সৰু সৰু টুকুৰা, কাৰণ তাতে এতিয়া ফুলি আছে কোনে তেনেহলে ফুলি আছে কোন তাতে নাইট্ৰজেন গেছ সোমাই দিয়া হৈছে যাতে এই চিপছ খিনি কুৰকুৰা খিনি বেছি টাইম ভালে থাকে। ক্লিয়াৰ হৈছে? চোৱা এতিয়া কিয় দিয়া হয় কাৰণ চোৱা তোমালোকে জানা যে নাইট্ৰজেন এটা নিষ্ক্ৰিয় গেছ আৰু ই অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে, অক্সিজেন গেছৰ লগত বিক্ৰিয়া নকৰে, গতিকে সেইকাৰণে বাছি বাছি নাইট্ৰজেন গেছকে ব্যৱহাৰ কৰা হয়, বাকী গেছ ব্যৱহাৰ কৰা নহয়। চোৱা এতিয়া তেল আৰু চৰ্বিযুক্ত খাদ্য বস্তু সহজে বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জাৰিত হয়। মাত্ৰ অলপ জ্বৰৰ চিজনটো এতিয়া গমে পাইছা, গতিকে মাত্ৰ অলপ বুজি নাপালে কমেন্ট কৰিবা, কৰবাত যদি অসুবিধা পোৱা। চোৱা তেল আৰু চৰ্বিযুক্ত খাদ্য বস্তু সহজে বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জাৰিত হয়। তেল আৰু চৰ্বিযুক্ত খাদ্যবোৰ বেছিভাগ একদম ডাইৰেক্ট অক্সিজেনৰ লগত কানেক্ট হৈ যায়, হৈ কিনে বেয়া হৈ যায়। ফলত খাদ্য বস্তু দুৰ্গন্ধি আৰু বেয়া স্বাদযুক্ত হৈ পৰে। এইটোতো জানাই টেষ্ট টেঙা হৈ পৰে বা পানী ওপৰত জমা হৈ যায়, বেয়া হৈ পৰে। এই জাৰণ প্ৰক্ৰিয়া ৰোধ কৰিবলৈ চিপছ আদি খাদ্য বস্তু পেকেটত নাইট্ৰজেন গেছ ভৰোৱা হয়। নাইট্ৰজেন এটা নিষ্ক্ৰিয় গেছ হোৱাৰ বাবে খাদ্য বস্তুৰ সৈতে বিক্ৰিয়া নকৰে আৰু পেকেটৰ ভিতৰত অক্সিজেনৰ উপস্থিতি কমাই দিয়ে, ফলত খাদ্য বস্তুত জাৰণ নঘটে আৰু ই দীঘল সময় সতেজ আৰু দুৰ্গন্ধবিহীন হৈ থাকে। যে কি হয় যে খাদ্য বস্তু তেল আৰু চৰ্বি থকা খাদ্য বস্তু বিশেষকৈ এইবোৰ কি হয় অক্সিজেনৰ লগত বেছিকৈ বিক্ৰিয়া কৰে। অক্সিজেনৰ লগত বেছিকৈ বিক্ৰিয়া কৰাৰ কাৰণে কি হয় যে এই বস্তুবোৰ সোনকালে বেয়া হৈ যায় আৰু ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি কি কৰো নাইট্ৰজেন সংযোগ কৰো যাতে নাইট্ৰজেন নিষ্ক্ৰিয় গেছ হোৱাৰ কাৰণে অক্সিজেন গেছৰ লগত বিক্ৰিয়া নকৰে, অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে আৰু খাদ্য বস্তুটো সতেজ আৰু দুৰ্গন্ধবিহীন হৈ থাকে। নেক্সট কুৱেশ্যন চোৱা তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। আমি ৰাসায়নিক ৰূপত লিখিব লাগে আৰু কি কৰিব লাগে সন্তুলন কৰিব লাগে। চোৱা এইখিনি জনাৰ আগতে তোমালোকে ক্লাছ 9ৰ যিখিনি কনসেপ্ট সেইখিনি ক্লিয়াৰ কৰিবা, আৰু যদি তোমালোকে ক্লিয়াৰ কৰা নাই যৌগমণ্ডলৰ যিখিনি কনসেপ্ট পৰমাণৱিক সংখ্যা কাক বোলে, যোজ্যতা কাক বোলে, যদি এইখিনি তোমালোকে ক্লিয়াৰ কৰা নাই গতিকে এতিয়াই যোৱা ভিডিঅ' এইটো পাউজ কৰা আৰু কমেন্টত লিংক আছে ক্লাছ 9ৰ সায়েন্সত তোমালোকে চাই লোৱা। এতিয়াবাৰ চোৱা তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। ক নম্বৰ চাবা কি কৈছে, হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰিছে। কি প্ৰস্তুত কৰিছে? এমনিয়া প্ৰস্তুত কৰিছে। হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ, কাৰ লগত লগ হৈ? নাইট্ৰজেনৰ লগত লগ হৈ। চোৱা উত্তৰ যদি ইয়াত আছে আমি ইয়াতে লিখিম, হাইড্ৰজেন গেছে নাইট্ৰজেন গেছৰ লগত এমনিয়া NH3 এমনিয়া প্ৰস্তুত কৰিছে। চোৱা ইয়াতে NH3
এতিয়া নাইট্ৰজেন কেইটা আছে দুটা ইয়াতে এটা দুই দি দিয়া নাইট্ৰজেন দুটা বনাব গৈ হাইড্ৰোজেন কেইটা হৈ গ'ল 3 2 গুণ 6 3 দি দিয়া বাস খেল খতম নিশ্চয় বুজি পাইছা একদম সিম্পল তুমি হাইড্ৰোজেন গেছটো জানা H2 নাইট্ৰজেন জানা N2 কিন্তু এমোনিয়াটো সংকেতটো তুমি মুখস্থ কৰি লবা NH3 আৰু বেছিভাগ প্ৰেক্টিস কৰোতে মুখস্থ হৈয়ে যাব নেক্সট ওয়ান হাইড্ৰোজেন সালফাইড বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰিছে হাইড্ৰোজেন সালফাইডে হাইড্ৰোজেন সালফাইড তোমালোকে নিশ্চয় জানা সালফাইড মানে S আৰু S ৰ যোজ্যতা 2 H2S কার লগত বায়ুত দাহিত হৈছে তাৰ মানে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে অক্সিজেন গেছৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে পানী আৰু সালফাৰ ডাই অক্সাইড পানী H2O প্লাস সালফার ডাই অক্সাইড সো আকৌ কৈ আছো হাইড্ৰোজেন সালফাইডৰ যোজ্যতা কিমান সালফাইডৰ মানে হল S আৰু ইয়াৰ যোজ্যতা হল 2 সেই কাৰণে হাইড্ৰোজেনৰ যোজ্যতাটো 1 জানাই এইটো সেই কাৰণে H2S হৈছে প্লাস যেহেতু বায়ুত দাহিত হৈছে মানে জ্বলিছে সেইকাৰণে অক্সিজেনৰ লগত যোগ হৈ পানী আৰু কি উৎপন্ন কৰিছে সালফাৰ ডাই অক্সাইড এতিয়া সন্তুলন কৰাচোন চোৱা হাইড্ৰোজেন দুটা ঠিকই আছে অক্সিজেন দুটা ইফালে আছে তিনিটা দিকে থাকিব নোৱাৰে গতিকে তুমি 2 দি দিয়া 4টা বনাব লাগিব নহলে 6টা এতিয়া দুটা আৰু দুটা কেইটা হৈ গল 4টা ইয়াতে কেইটা আছে দুটা 2 দি দিয়া কেইটা হৈ গল 4টা এতিয়া আমাৰ হাইড্ৰোজেন কেইটা আছে ইয়াতে আছে হাইড্ৰোজেন 4টা ইয়াতে হাইড্ৰোজেন আছে দুটা 2 দি দিয়া হাইড্ৰোজেন কেইটা হৈ যাব 4টা নিশ্চয় বুজি পাইছা হাইড্ৰোজেন 4টা হল এতিয়া সালফার S কেইটা হ'ব দুটা ইয়াতে S আছে এটা S দুটা হৈ গল এতিয়া চোৱা S যেহেতু দুটা হৈ গল তেতিয়া হলে চোৱা এতিয়া অক্সিজেন কেইটা হৈ গল 2 গুণ 4টা আৰু দুটা কেইটা হৈ গল 6টা গতিকে ইয়াতে কেইটা হ'ব 3টা চোৱাচোন এটা মিলিছে না অক্সিজেন কেইটা 6টা হাইড্ৰোজেন কেইটা সো অক্সিজেন কেইটা ইফালে দুটা আৰু 6টা হাইড্ৰোজেন 4টা ইফালেও 4টা সালফার দুটা ইফালেও সালফার দুটা নিশ্চয় বুজি পাইছা নেক্সট ওয়ান গো নাম্বার বেরিয়াম ক্লোরাইড BaCl2 বেরিয়ামৰ যোজ্যতা কিমান 2 বেরিয়াম ক্লোরাইডে এলুমিনিয়াম সালফেটৰ লগত সালফেটৰ যোজ্যতা হল 2 আৰু সালফেট মানে হল SO4 এলুমিনিয়ামৰ যোজ্যতা হল 3 সব বিক্রিয়া করি এলুমিনিয়াম ক্লোরাইড এলুমিনিয়ামৰ যোজ্যতা হল 3 ক্লোরিনৰ যোজ্যতা হল 1 যেটো এলুমিনিয়ামত বহিলেও দেখা না যায় তাৰ পিছত প্লাস এলুমিনিয়াম ক্লোরাইড গল তাৰ পিছত কি উৎপন্ন কৰিছে বেরিয়াম সালফেট বেরিয়ামৰ যোজ্যতা 2 সালফেটৰো 2 দি ক্যান্সেল BaSO4 সো বেরিয়াম ক্লোরাইডে এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে এলুমিনিয়াম ক্লোরাইড আৰু বেরিয়াম সালফেট উৎপন্ন কৰিছে বেরিয়াম সালফেটৰ কি উৎপন্ন কৰিছে অদক্ষেপ এতিয়া চোৱা সন্তুলন কৰা Ba এটা ইফালে B এটা Cl কেইটা দুটা ইয়াতে Cl কেইটা তিনিটা এলুমিনিয়াম কেইটা দুটা ইয়াতে এটা দুটা বনাই দিয়া যে এলুমিনিয়াম দুটা বনাব গৈ ক্লোরিন কেইটা হৈ গল 6টা ইয়াতে ক্লোরিন আছে কেইটা দুটা 3 দি দিয়া 6টা হৈ গল কিন্তু বেরিয়াম কেইটা আছে 3টা ইয়াতে বেরিয়াম 3 দি দিয়া S কেইটা হৈ গল 3টা অক্সিজেন কেইটা হৈ গল 12টা ইয়াতে 3 4 গুণ 12 নেক্সট ওয়ান পটাসিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰে পটাসিয়াম কে কার লগত বিক্রিয়া করে পানীৰ সৈতে পটাসিয়াম ধাতুৱে পানীৰ সৈতে বিক্রিয়া কৰি পটাসিয়াম হাইড্রোক্সাইড প্লাস হাইড্রোজেন গ্যাস উৎপন্ন করে কি উৎপন্ন করে হাইড্রোজেন গ্যাস সব পটাসিয়াম হাইড্রোক্সাইড আৰু হাইড্রোজেন গ্যাস উৎপন্ন কৰে কোনে পটাসিয়াম ধাতুৱে পানীৰ সৈতে যেতিয়া বিক্রিয়া কৰে সো এতিয়া পটাসিয়াম এটা ইফালে পটাসিয়াম এটা অক্সিজেন
এটা অক্সিজেন হাইড্রোজেন কেইটা আছে দুটা ইয়াতেও দুটা হাইড্রোজেন ইয়াত দুটা কিন্তু হিফালে কেইটা আছে এটা আৰু দুটা তিনটা আছে গতিকে এতিয়া আমি 2 দিম চাৰিটা হৈ যাব এতিয়া অক্সিজেন কেইটা হল চোৱা হাইড্রোজেন দুটা আৰু দুটা কেইটা হল চাৰিটা ইয়াত আছে দুটা চাৰিটা হৈ গল 2 2 গুণ 4 এতিয়া চোৱা অক্সিজেন কেইটা গল দুটা ইয়াতে অক্সিজেন কেইটা আছে দুটা পটাছিয়াম দুটা ইয়াতে পটাছিয়াম এটা ক্লিয়াৰ এতিয়া তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা আমি সমীকৰণসমূহ কি কৰিব লাগে সন্তুলন কৰিব লাগে চোৱা এতিয়া ক নম্বৰ HNO3 plus CaOH2 তাৰপিছত CaNO3 whole 2 plus H2 এতিয়া চাবা ইফালে বাও পক্ষত চোৱা অক্সিজেন কেইটা আছে যিকোনো এটা চাই লব পাৰা তুমি অক্সিজেন চাই লোৱা অক্সিজেন কেইটা আছে তিনিটা আৰু দুটা পাঁচটা ইফালে কেইটা আছে চোৱাচোন 3 2 গুণ 6 আৰু এটা 7টা আছে গতিকে তুমি কি কৰিব পাৰা 8টা বনাই লব পাৰা বা ইয়াতকে আৰু জোৰ বনাই লব পাৰা চোৱা তাৰপিছত চোৱা নাইট্ৰজেন কেইটা আছে ইয়াত আছে এটা নাইট্ৰজেন কেইটা আছে দুটা গতিকে নাইট্ৰজেনৰ পৰা মিলাই লব পাৰা বা অক্সিজেনৰ পৰা মিলাই লব পাৰা হাইড্ৰোজেন কেইটা আছে চোৱা হাইড্ৰোজেন এটা আৰু দুটা তিনটা ইফালে আছে দুটা গতিকে আমি প্ৰথমে নাইট্ৰজেনৰ পৰা ধৰো সহজ হ'ব যে নাইট্ৰজেন কেইটা আছে দুটা তুমি ধৰিলেই হ'ল কোনো কনফিউজ নহবা যে মই কৰ পৰা সন্তুলনটো আৰম্ভ কৰিম কৰিলেই হ'ল নাইট্ৰজেন আগতে চাই লবা যে কোনটো কিমান পৰিমাণৰ আছে তেতিয়া তোমাৰ তাত আইডিয়াৰ এনে এটা আহি যাব যে মই এইটো বহালে সহজ হ'ব নাইট্ৰজেন দুটা আছে আমি ইয়াতে 2 দিম সো নাইট্ৰজেন দুটা থকাৰ কাৰণে এতিয়া ইফালে নাইট্ৰজেন দুটা কিন্তু হাইড্ৰোজেন আৰু অক্সিজেন চেঞ্জ হৈ গল চোৱা হাইড্ৰোজেন কেইটা হৈ গল দুটা আৰু দুটা চাৰিটা ইয়াতে 2 দি দিয়া 2 দ্বিগুণ 4 হাইড্ৰোজেন চাৰিটা অক্সিজেন কেইটা হল 3 দ্বিগুণ 6 6টা হৈ গল আৰু দুটা কেইটা হৈ গল 8টা হৈ গল ইফালে চাবাচোন অক্সিজেন 2 3 গুণ 6 আৰু দুটা কেইটা হৈ গল অক্সিজেন 8টা হৈ গল এটো হৈ গল তাৰ পিছত চোৱা এতিয়া সোডিয়াম হাইড্রোক্সাইড হাইড্রোজেন সালফেট সোডিয়াম সালফেট প্লাস পানি সো এতিয়া সোডিয়াম কেইটা আছে এটা ইফালে সোডিয়াম আছে দুটা আমি গম পালো যে সোডিয়ামৰ পৰা মিলাব পৰা যায় তাৰ পিছত চোৱা অক্সিজেন এটা আছে আৰু চাৰিটা আছে কেইটা আছে পাঁচটা ইফালে অক্সিজেন পাঁচটাই আছে মোটামুটি তাৰ পিছত চোৱা পাঁচটাই আছে চাৰিটা আৰু এটা পাঁচটা S কেইটা আছে এটা ইফালে S এটা গতিকে আমাৰ লাগে চোৱা হাইড্ৰোজেন কেইটা আছে ইয়াত আছে এটা আৰু দুটা তিনটা ইফালে দুটা আমি প্ৰথমে হয় হাইড্ৰোজেনৰ পৰা মিলাম নহলে সোডিয়ামৰ পৰা মিলাম 2 দি দিয়া সোডিয়াম মিলি গল কেইটা হৈ গল চোৱা সোডিয়াম দুটা হৈ গল ইয়াতে সোডিয়াম চোৱা কেইটা আছে দুটা এতিয়া সোডিয়াম ইয়াতেও দুটা ইয়াতেও সোডিয়াম দুটা তেতিয়া হলে অক্সিজেন কেইটা হল এতিয়া চোৱাচোন দুটা আৰু চাৰিটা ছয়টা হল ইফালে চোৱা চাৰিটা আছে অলৰেডি 2 দি দিয়া 2 দিলে চোৱাচোন কেইটা হৈ গল ছয়টা হৈ গল হাইড্ৰোজেন দুটা আৰু দুটা কেইটা হৈ গল চাৰিটা ইফালে হাইড্ৰোজেন হৈ গল কেইটা চাৰিটা কেনেকে চোৱা 2 দ্বিগুণ 4 তাৰ পিছত চাবা যে S কেইটা আছে S এটাই আছে সন্তুলন হৈ গল তাৰ পিছত চোৱা সোডিয়াম ক্লোৰাইড সিলভাৰ নাইট্ৰেট সোডিয়াম সিলভার ক্লোরাইড সোডিয়াম নাইট্রেট এতিয়া চোৱা সোডিয়াম এটা আছে হিফালেও এটা আছে Cl এটা হিফালেও এটা Ag এটা হিফালেও এটা NO3 এটা হিফালেও NO3 মানে N এটা অক্সিজেন তিনটা হিফালে N এটা অক্সিজেন তিনটা এটো সন্তুলন আছে সম্পূৰ্ণ গতিকে পৰীক্ষাত যদিও সন্তুলন কৰিব দিয়ে কিন্তু যদি সন্তুলন থাকে তুমি লিখি দিবা সন্তুলন আছে তেতিয়ালে সন্তুলন কৰিব আৰু নালাগে তাৰ পিছত চোৱা BaCl2 বেৰিয়াম ক্লোৰাইড প্লাস হাইড্ৰোজেন সালফেট বিক্রিয়া কৰি বেৰিয়াম সালফেট প্লাস হাইড্ৰোজেন ক্লোৰাইড উৎপন্ন কৰিছে এতিয়া চোৱা বেৰিয়াম ক্লোৰাইড Cl কেইটা আছে ইয়াত দুটা ইয়াতে Cl এটা আছে আমি গম পাইছো যে Cl ৰ পৰা ষ্টাৰ্ট কৰিব পাৰি হাইড্ৰোজেন দুটা হিপালে হাইড্ৰোজেন এটা বাকিখিনি চোৱা সেম আছে বেৰিয়াম এটা আছে হিপালে এটা
এছ এটা ইফালেও এটা অক্সিজেন চাৰিটা ইফালেও চাৰিটা এতিয়া চোৱা আমি ক্লোৰিন দুটা আমি ইফালে যদি 2 দি দিওঁ ক্লোৰিন দুটা হ'বগৈ হাইড্ৰোজেন কেইটা হৈ গ'ল দুটা ইয়াতো হাইড্ৰোজেন কেইটা আছে দুটা নিশ্চয় বুজি পাইছা আৰু বাকি কিন্তু সেম আছে চাই লোৱা বি এটা এছ এটা অক্সিজেন চাৰিটা ইফালেও চাৰিটা এতিয়া নেক্সট ওয়ান তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আমি এতিয়া সন্তুলন ৰাসায়নিক সমীকৰণ লিখিম সো কেনেকৈ লিখিম ক্যালসিয়াম হাইড্ৰক্সাইড তোমালোকে জানা ক্যালসিয়াম মানে Ca আৰু ইয়াৰ যোজ্যতা 2 হয় হাইড্ৰক্সাইড OH ইয়াৰ যোজ্যতা কি হয় 1 গতিকে ক্যালসিয়ামৰ ওচৰত একো নবহিব 1 থকাৰ কাৰণে কিন্তু ক্যালসিয়ামৰ 2 হাইড্ৰক্সাইডত আহি যাব হাইড্ৰক্সাইডত আহি যাব প্লাস কার্বন ডাই অক্সাইড এটা তো জানাই CO2 কার্সিন ক্যালসিয়াম কার্বনেট CaCO3 কার্বনেটের যোজ্যতা কিমান 2 গতিকে প্লাস পানী দুটো ক্যান্সেল হৈ যাব এতিয়া চোৱা সন্তুলিত কৰা ক্যালসিয়াম এটা ইফালে এটা অক্সিজেন কেইটা আছে তিনটা আৰু এটা চাৰিটা ইফালে অক্সিজেন কেইটা আছে দুটা আৰু দুটা চাৰিটা কাৰ্বন এটা ইফালে কাৰ্বন এটা হাইড্ৰোজেন দুটা ইফালে হাইড্ৰোজেন দুটা নিশ্চয় বুজি পাইছা যে ক্যালসিয়াম কাৰ্বনেট CaCO3 তাৰপিছত চোৱা H2O পানীটো জানাই সংকেত H2O আৰু ক্যালসিয়ামৰ যোজ্যতা 2 কাৰ্বনেটৰ যোজ্যতা 2 কাৰ্বনেট সালফেট এবিলাকৰ যোজ্যতা 2 ক্লোৰাইড হাইড্ৰাইড তাৰপিছত হাইড্ৰক্সাইড আৰু নাইট্ৰেট এইকেইটা যোজ্যতা 1 তাৰপিছত চোৱা J10 জিংকৰ যদিও যোজ্যতা 2 ইয়াতে জিংকৰ যোজ্যতাটো নবহিব কাৰণ লগত কোনো যৌগই নাই মনই নাই সিলভাৰ নাইট্ৰেট Ag সিলভাৰৰ যোজ্যতা 1 নাইট্ৰেটৰ 1 AgNO3 সিলভাৰ নাইট্ৰেট কাৰ্বন জিংক নাইট্ৰেট Zn সো নাইট্ৰেটৰ যোজ্যতা 1 জিংকৰ তাত একো নবহিব কিন্তু জিংকৰ যোজ্যতা 2 কত বহিব নাইট্ৰজেনত প্লাস সিলভাৰ বুজি পাইছা এতিয়া সো আকৌ কৈ আছো জিংক বহিল Zn সিলভাৰ নাইট্ৰেট AgNO3 সিলভাৰৰ যোজ্যতা 1 নাইট্ৰেটৰ NO3 যোজ্যতা 1 তো বহা নাই কিন্তু জিংকৰ যোজ্যতা 2 নাইট্ৰেটৰ যোজ্যতা 1 জিংকত বহিছে কিন্তু নাইট্ৰেটত কি বহিছে জিংকৰ যোজ্যতা 2 বহিছে প্লাস সিলভাৰ সো এতিয়া এলুমিনিয়াম প্লাস আগতে এটো সন্তুলন কৰি লও জিংক এটা ইফালে এটা কিন্তু নাইট্ৰেট কেইটা হৈছে দুটা এটা ইয়াতে নাইট্ৰেট হল দুটা আমি 2 দি দিম অৰ্থাৎ অক্সিজেন হল 6টা নাইট্ৰজেন হল দুটা আমি ইয়াতে 2 দিয়াৰ লগে লগে চোৱা এটো 2 হয় 2 দিয়াৰ লগে লগে অক্সিজেন হৈ গল দুটা অক্সিজেন কেইটা হৈ গল অক্সিজেন 6টা হৈ গল আৰু অক্সিজেন 6টা হোৱাৰ লগে লগে ইয়াতো 6টা আছে নাইট্ৰজেন হৈ গল দুটা ইয়াতো নাইট্ৰজেন দুটা সিলভাৰ এটা ইয়াতে 2 দিয়াৰ লগে লগে সিলভাৰ দুটা ইয়াতে 2 দিয়াৰ লগে লগে সিলভাৰ দুটা তাৰপিছত চোৱা এলুমিনিয়াম হল Al যদি এলুমিনিয়ামৰ যোজ্যতা কিমান 3 লগত বেলেগ মৌল নথকাৰ কাৰণে সিঙ্গল বহিব কপাৰ ক্লোৰাইড Cu কপাৰৰ যোজ্যতা 2 ক্লোৰিনৰ যোজ্যতা 1 CuCl2 ক্লোৰিনৰ যোজ্যতা 1 হোৱাৰ কাৰণে কপাৰত 1 টো বহা নাই কিন্তু কপাৰৰ যোজ্যতা 2 হোৱাৰ কাৰণে ক্লোৰিনত বহিছে তাৰপিছত চোৱা এলুমিনিয়াম ক্লোৰাইড এলুমিনিয়ামৰ যোজ্যতা কিমান 3 কিন্তু ক্লোৰিনৰ যোজ্যতা 1 হোৱাৰ কাৰণে এলুমিনিয়ামত একো বহা নাই কিন্তু ক্লোৰিনৰ লগত 3 বহিছে এটো কাৰ যোজ্যতা এলুমিনিয়ামৰ যোজ্যতা প্লাস কপাৰ ক্লিয়াৰ এতিয়া চোৱা যে এলুমিনিয়ামে কপাৰ ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু কপাৰ উৎপন্ন কৰিছে সন্তুলন কৰা সো এলুমিনিয়াম কেইটা এটা ইয়াতো এলুমিনিয়াম এটা কপাৰ এটা হিফালেও এটা ক্লোৰিন দুটা ইয়াতে ক্লোৰিন তিনিটা এতিয়া 6টা বনাব লাগিব বা 4টা 6টা বনাই দিম আমি 2 দিয়াৰ লগে লগে 3 দুগুণ কিমান 6 ইয়াতে 3 দিয়াৰ কাৰণে চোৱা 3 দুগুণ 6 ক্লোৰিন 6টা হৈ গল কপাৰ ইয়াতে 3টা ইয়াতে কপাৰ এটা 3 দি দিয়া এতিয়া এলুমিনিয়াম চোৱা ইয়াতে এটা 2 দিলে দুটা হৈ গল ইফালে এলুমিনিয়াম কেইটা আছে দুটা নিশ্চয় বুজি পাইছা এতিয়া পৰৱৰ্তী চোৱা বেৰিয়াম ক্লোৰাইডে
সো বেৰিয়াম ক্লোৰাইড সো উত্তৰ যেহেতু তাতে আছে আমি ইয়াতে লিখিম সো বেৰিয়াম ক্লোৰাইড তোমালোকে নিশ্চয় জানা যে বেৰিয়ামৰ যোজ্যতা হল কিমান 2 BaCl2 ক্লোৰিনৰ যোজ্যতা 1 হোৱাৰ কাৰণে বেৰিয়ামৰ লগত 1 বহিছে কিন্তু দেখা যোৱা নাই প্লাস পটাছিয়াম সালফেট K2 SO4 পটাছিয়ামৰ যোজ্যতা 1 হোৱাৰ কাৰণে সালফেট হল SO4 ইয়াৰ যোজ্যতা 2 পটাছিয়ামত বহিছে কিন্তু পটাছিয়ামৰ যোজ্যতা 1 হোৱাৰ কাৰণে সালফেটত একো বহা নাই তাৰ পিছত চোৱা বেৰিয়াম সালফেট বেৰিয়ামৰ যোজ্যতা 2 সালফেটৰ 2 গতিকে 2 2 কেনসেল BaSO4 তাৰ পিছত পটাছিয়াম এতিয়া চোৱা সন্তুলন কৰা Ba সেম আছে Ba এটা ইফালে এটা তাৰ পিছত পটাছিয়াম ক্লোৰাইড পটাছিয়ামৰ যোজ্যতা 1 ক্লোৰিনৰ যোজ্যতা 1 এতিয়া Ba সেম আছে Cl দুটা ইয়াতে Cl এটা তুমি 2 দি দিয়া 2 দিয়া লগে লগে ক্লোৰিন কেইটা হৈ গল দুটা আৰু পটাছিয়াম কেইটা হৈ গল দুটা ইয়াতো পটাছিয়াম কেইটা আছে দুটা S কেইটা আছে এটা ইফালেও এটা অক্সিজেন চাৰিটা ইফালেও চাৰিটা বেৰিয়াম এটা ইফালেও বেৰিয়াম এটা সন্তুলন হৈ গল এতিয়া চোৱা নেক্সট 84 নম্বৰ চোৱা এইটো আমাৰ কোৱেশ্চন আনসাৰৰ লাষ্ট কোৱেশ্চন হ'ব আৰু ইয়াৰ পৰৱৰ্তী আমি আলোচনা কৰিম MCQ আলোচনা কৰিম পৰৱৰ্তী ক্লাছত আলোচনা কৰিম ইয়াতে আলোচনা আৰু নকৰো ভিডিওটো বেছি দীঘল হৈ যাব এই কোৱেশ্চনটো আমি ইয়াত আলোচনা কৰিম অনলি চোৱা তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা বিক্ৰিয়া চিনাক্ত কৰিব লাগে চোৱা এতিয়া আমি কৰিম পটাছিয়াম ব্ৰমাইড তোমালোকে নিশ্চয় জানা যে পটাছিয়াম পটাছিয়ামৰ যোজ্যতা কিমান 1 ব্ৰমিন ক্লোৰিন এইবোৰৰ যোজ্যতা 1 হয় ব্ৰমাইড বিআৰ 1 1 গতি কোনো লিখিব নালাগে আৰু অৱস্থাটো আমি লিখিম সাইডত AQ প্লাস চোৱা বেৰিয়াম আয়োডাইড চোৱা Ba বেৰিয়ামৰ যোজ্যতা কিমান 2 আয়োডিনৰ যোজ্যতা কিমান 2 BaI তাৰ পিছত চোৱা পটাছিয়াম আয়োডাইড সো পটাছিয়ামৰ এটো সাইডত আমি লিখিম AQ সো পটাছিয়ামৰ যোজ্যতা কিমান 1 আয়োডিনৰ যোজ্যতা কিমান 2 গতিকে পটাছিয়ামৰ লগত 2 বহিব এটো তাৰ যোজ্যতা আয়োডিনৰ আৰু পটাছিয়ামৰ 1 হোৱাৰ কাৰণে আয়োডিনৰ লগত একো নবহে পটাছিয়াম আয়োডাইড AQ প্লাস বেৰিয়াম ব্ৰমাইড বেৰিয়ামৰ যোজ্যতা কিমান 2 আৰু ব্ৰমিনৰ যোজ্যতা 1 এতিয়া চোৱা আমি এটো হল সলিড S এতিয়া চাবাচোন এই বিক্ৰিয়াটো কি হৈছে পটাছিয়াম আৰু আয়োডিনৰ মাজত কি হৈছে আয়নৰ বিনিময় হৈছে আয়নৰ বিনিময় হৈ যি বিক্ৰিয়াটো সংঘটিত হয় তাক কোৱা হয় কি দ্বি অপহৰণ বিক্ৰিয়া এতিয়া চোৱা সন্তুলন কৰিলো আগত পটাছিয়াম কেইটা এটা ইয়াতে পটাছিয়াম কেইটা দুটা 2 দি দিয়া পটাছিয়াম কেইটা হৈ গল দুটা ব্ৰমিন কেইটা হৈ গল দুটা ইফালেও ব্ৰমিন দুটা Ba এটা ইফালেও Ba এটা I এটা ইফালেও এটা সন্তুলন হৈ আছে আৰু এই বিক্ৰিয়াটো কি হ'ব চোৱা যেহেতু আয়নৰ বিনিময় হৈছে দ্বি অপহৰণ বিক্ৰিয়া হ'ব দ্বি অপহৰণ বিক্ৰিয়া নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা জিংক Zn তোমালোকে জানা যে কাৰ্বনেটৰ যোজ্যতা 2 জিংকৰ যোজ্যতা 2 কাৰ্বনেট মানে হল CO3 সলিড জিংক অক্সাইড উৎপন্ন হৈছে জিংক অক্সাইড তোমালোকে জানা যে জিংকৰ যোজ্যতা 2 অক্সিজেনৰ যোজ্যতা 2 প্লাস কাৰ্বন ডাই অক্সাইড গেছ এতিয়া চোৱা এটা বিক্ৰিয়কৰ পৰা দুই বা ততোধিক বিক্ৰিয় জাত পদাৰ্থ উৎপন্ন হৈছে তাক কি বুলি কোৱা হ'ব বিযোজন বিক্ৰিয়া এতিয়া চোৱা যে জিংক এটা আছে এটা ইফালো জিংক এটা কাৰ্বন এটা ইফালো কাৰ্বন এটা অক্সিজেন তিনটা এটা আৰু দুটা তিনটা সন্তুলন হৈ আছে অলৰেডি তাৰ পিছত চোৱা হাইড্ৰোজেন প্লাস ক্লোৰিন হাইড্ৰোজেন H2 প্লাস ক্লোৰিন Cl2 ক্লোৰিনো গেছ হিচাপে থাকে হাইড্ৰোজেন ক্লোৰাইড HCl সো এতিয়া হাইড্ৰোজেন দুটা ইয়াতে হাইড্ৰোজেন এটা ক্লোৰিন দুটা ইফালো ক্লোৰিন এটা 2 দি দিয়া হাইড্ৰোজেন দুটা ক্লোৰিন দুটা ইফালো ক্লোৰিন দুটা হাইড্ৰোজেন দুটা এতিয়া চোৱা দুই বা ততোধিক বিক্ৰিয়কে এটা মাত্ৰ বিক্ৰিয়া জাত পদাৰ্থ উৎপন্ন কৰিছে কাৰণ কাক কি বুলি কোৱা হ'ব
ইয়াক সংযোজন বিক্রিয়া। সংযোজন বিক্রিয়া। সংযোজন বিক্রিয়া যে দুই বা ততোধিক বিক্রিয়কে এটা মাত্ৰ বিক্রিয়া জাত পদাৰ্থ উৎপন্ন কৰিলে কি বুলি কোৱা হয় সংযোজন বিক্রিয়া আৰু এটাৰ পৰা দুই বা ততোধিক বিক্রিয়া জাত পদাৰ্থ উৎপন্ন হলে বিযোজন বিক্রিয়া বুলি কোৱা হয়। পৰৱৰ্তী কোৱেশ্চন চোৱা ঘ নম্বৰ চোৱা মেগনেছিয়াম। মেগনেছিয়াম Mg solid hydrochloric acid HCl hydrochloric so hydrogen যোজ্যতা 1 ক্লোৰিন আৰু 1 aqueous তাৰ পিছত মেগনেছিয়াম ক্লোৰাইড MgCl2 মেগনেছিয়ামৰ যোজ্যতা 2 ক্লোৰিনত বহিব আৰু ক্লোৰিনৰ যোজ্যতা 1 মেগনেছিয়ামত বহিব Aq প্লাস হাইড্ৰোজেন গেছ সন্তুলন কৰা so মেগনেছিয়াম মেগনেছিয়াম সো এটা ইফালে মেগনেছিয়াম এটা কিন্তু ক্লোৰিন দুটা ইফালে ক্লোৰিন এটা দুই দুই দিয়া হাইড্ৰোজেন দুটা হ'ল ইফালে হাইড্ৰোজেন দুটা এতিয়া চাবা যে ইয়াতে কি হৈছে মেগনেছিয়াম আৰু ক্লোৰিনৰ মাজত আয়নৰ বিনিময় হৈছে কাৰণ মেগনেছিয়াম 12 নম্বৰ হোৱাৰ কাৰণে 282 ই দুটা ইলেক্ট্ৰন এৰি দিব আৰু ক্লোৰিন 17 নম্বৰ হোৱাৰ কাৰণে 287 ই দুটা ক্লোৰিনে এটা থাকে দুটা ইলেক্ট্ৰন লব গতে আয়নৰ বিনিময় হোৱা বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় দ্বি অপহৰণ বিক্ৰিয়া অপহৰণ বিক্রিয়া দ্বি অপহরণ বিক্রিয়া নিশ্চয় বুঝি পাইছা এতিয়া চোৱা আমি আমাৰ এইখিনি আছিল আমি পৰৱৰ্তী ভিডিঅত এমসিকিউ আৰু বিগত বৰ্ষত অহা কোৱেশ্চনখিনি আমি আলোচনা কৰিম বিতংভাৱে শৰ্ট ট্ৰিক্স কিছুমান আলোচনা কৰিম এতিয়া তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি তাত থকা বেল আইকনখনটো ক্লিক কৰি চাই লগতে WhatsApp চেনেলত জয়েন হৈ লবা টেলিগ্ৰাম চেনেল ইনষ্টাগ্ৰাম চেনেল ফেসবুক আদি তোমালোকে জয়েন হৈ লবা আৰু লগতে তোমালোকৰ যদি কিবা এক্সট্ৰা বস্তু লাগে কমেন্টত জনাবা সকলোৰে সুস্বাস্থ্য কামনা কৰি অইন এটা ক্লাছত লগ পোৱাৰ আশাৰে আজি আমি ভিডিঅটো সমাপ্ত কৰিছো